Hi everyone, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। ইয়াৰ আগৰ মিনি ব্লগটো যদি চাইছে তেনেহলে গম পাব বাহত অকমান বাহিৰত ফুৰিব গৈছে। আজি হিহত নিমন্ত্ৰিত আলহী মানে ঘূৰি আহি পালে, দিল্লীত গৈছিলে, আহি পালে, গতিকে আজিৰ ভাত খাজ আমাৰ তাত খোৱাকে আহিব হিহত আৰু লগতে ওচৰৰ আলহী কিছুমানে মাতা গৈছে। গতিকে খুব ব্যস্ত ৰাতিপুৱাৰ পৰা দেউতাই বাহিৰত মাংস বনাই আছে। মই সৰু সুৰা এনেকৈ কিবা কিবি যেনে ভাজি পায়স এইবিলাক বনাব ষ্টাৰ্ট কৰিছো। লগতে পনীৰখিনি মই ভিতৰত বনাম, মানে বাটাৰ পনীৰ মছলা টাইপত বনাব চেষ্টা কৰিম আৰু মানে এটা অৰ্ডিনাৰী ভ্লগ বহুত আগতে সেইটো শ্বুট কৰি ৰাখা আছিলে। মই খালি সেইটো এডিট কৰি দিবহে পাৰা নাছিলোঁ। এতিয়া ফাইনেলি মানে ভইচ অভাৰটো দিব টাইম পাইছোঁ। গতিকে এতিয়া আপোনালোকৰ ওচৰত ভিডিঅ'টো আগবঢ়াম, শেষলৈকে চাব। প্ৰিয় বাৰু মোৰ খুব প্ৰিয় আৰু এইবিধটো একেবাৰে বহুতেই বেছি প্ৰিয়। অকমান ডাঠ অকমান পাতল, মাজতে সেয়াও খাই আহিলোঁ। আৰু দেউতাই বোলে মাংস বনাই আছে, মাংস টেষ্ট কৰিব মই গৈ আছোঁ। তাৰ আগতে ভিয়ান আৰু পুৰ কাৰণে মানে একদম জ্বলা নোহোৱাকৈ অকমান মাংস কুকাৰতে বনাই দিব লাগিব, অলপ চুপ টাইপত। তাকে সেইখিনি কৰি লওঁ চিম্পলকৈ। গোটেইখিনি ৰেডি কৰাৰ পিছত বাহত আহি পালে। দিল্লীৰ পৰা সিহঁতে কি আনিছে সেইখিনি বস্তু চাব খুব বেছি এক্সাইটেড। তাই কৈছিলে সৰোজনী মাৰ্কেটত গৈ তাই খুব বজাৰ কৰিছে। গতিকে সিহঁতে খোৱা লোৱা কৰা হোৱাৰ পিছত এটা এটাকে তাই দেখুৱাইছে আৰু চবতকৈ বেছি ময়ে বস্তু ৰাখি থৈছোঁ। আৰু ভাল লাগিছে। অতি সোনকালে মই ব্লগ এটা আনিম বুলি ভাবিছোঁ। তাই কি আনিলে ন সৰোজনী মাৰ্কেটৰ পৰা আপোনালোকক পাইছোঁ আন এটা ব্লগত, চাব নাপাহৰিব।